Hi friends, আমি আজি কৰিম ক্লাস 10 ৰিভিজন এক্সাৰসাইজ 1 question number 1 তলত দিয়া আছে যে তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব আৰু question A দিছে 12:21 আৰু 32:56 তো বলা আমি সলিউশন কৰো যেহেতু ইয়াত ইস্টো দিয়া আছে তো আমি ভগ্নাংশলৈ ৰূপান্তৰ কৰিব পাৰো এটা কি হ'ব 12/21 আমি ইয়াক 3 দি কাটিব পাৰো 3 4 গুণ 12 3 7 গুণ 21 তো এফালে লিখিলো 4/7 নেক্সট আছে 32/56 ইয়াক এনেকৈ লিখিলো 32/56 আমি ইয়াক এনেকৈ কাটিব পাৰো 8 4 গুণ 32 7 8 গুণ 8 7 গুণ 56 ইকুয়াল 4/7 যেহেতু দুটা সমান তা আমি কব পাৰো যে 4/7 ইকুয়াল টু 4/7 গতিকে এতিয়া আমি বি নম্বৰ কোৱেশ্চনটো সলভ কৰিম ইয়াটো সেম হ'ব 18/30 ইয়াকো আমি কাটিব পাৰো 6 3 গুণ 18 30 ক আমি 6 5 গুণ 30 3/5 ইয়াত দিয়া আছে 14:21 ইয়াকো আমি সেম হেনেকৈ ভগ্নাংশত লিখিব পাৰো 14/21 ইয়াকো আমি 14 7 দুগুণ 14 আকৌ 3 7 3 গুণ 21 2/3 যেহেতু এই দুটা একে নহয় গতিকে কব পাৰো যে এই দুটা সংখ্যা সমানুপাতত নপৰে আমি সলভ কৰিম কোৱেশ্চন নম্বৰ সি তো আমি এনেকৈ সলিউশন দিলো 22/33 ইয়াক আমি 11 দুগুণ কৰিব পাৰো 11 দুগুণ 22 11 3 গুণ 33 ইয়াকো সেম তেনেদৰে লিখিলো 33/24 ইয়াকো আমি কাটিব পাৰো 3 11 গুণ 33 3 8 গুণ 24 যেহেতুকৈ এই দুটা সমান নহয় গতিকে কব পাৰো যে সমানুপাত নহব 2/3 not equal to 11/8 এতেকে সংখ্যাটো সমানুপাত নহব এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ ডি সেম একেদৰে 24/28 লিখি লৈছো 24 ক আমি 4 দি কাটিব পাৰো 6 4 গুণ 24 6 7 গুণ সেম 20 আৰু 25 ইকুয়াল 4 5 গুণ 20 5 5 গুণ 25 এটাকে দুটা সেম নহয় এটাকে 4/7 not equal to 5/5 ওকে ই এতিয়া আমি সলভ কৰিম কোৱেশ্চন নম্বৰ 2 তলত দিয়া আছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব কোৱেশ্চনটো দিছে 2 6 6 8 তো বলা সলিউশন কৰো সলিউশন কৰাৰ আগতে মই কৈ দি আছো যে ইহতক আমি a b c d বুলি ধৰি লব লাগিব এতিয়া এনেকৈ হ'ব a into d b into c ধৰি আমি এবোৰ কৰিব লাগিব তেনে কি হ'ব 2 into 8 is equal to 16 6 into 6 36 যেহেতু 16 not equal to 36 এটাকে আমি কব পাৰো যে সংখ্যা দুটা সমানুপাত নহব এটু কোসেম একে ধৰণে a into d আৰু b into c ধৰি আমি কৰিব লাগিব তে a into c d হলে 10 into 60 equal 600 হয়নে
তাৰপিছত নেক্সট কি হ'ব 20 ইনটু 30 ইজুকেল 600 যিহেতুকৈ এই দুটা সমান গতিকে ক'ব পাৰোঁ যে এই সংখ্যা দুটা সমানুপাতত থাকিব যিহেতু সি নম্বৰটো আমি এটা সলিউশন কৰোঁ বলা এইটো সেম হেটো নিচিনাই a ইনটু d আৰু b ইনটু c ইয়াৰ লগত এইটো পূৰণ তাৰপিছত ইয়াৰ লগত এইটো পূৰণ তো লিখি আমি p ইনটু q স্কয়াৰ ইকুৱেল pq ইনটু p স্কয়াৰ q তে কি হ'ব p লগত যদি আমি q স্কয়াৰ কৰোঁ pq স্কয়াৰ ইকুৱেল ইয়াতো এটা p আছে ইয়াত দুটা p আছে তো কি হ'ব p কিউব q q q স্কয়াৰ যেহেতু এই দুটা সমান নহয় তেন্তে ক'ব পাৰোঁ যে সংখ্যা দুটা সমানুপাত নহ'ব এতিয়া আমি d টো সলিউশন কৰোঁ এটা হ'ব 6 ইনটু 30 ইকুৱেল 180 তাৰপিছত ইয়াৰ লগত 20 লগত 4 ইনটু 20 ইনটু 4 4 2 যা 880 দুটা হ'ল যেহেতুকৈ দুটা সমান নহয় 180 not equal to 80 এটাকে ক'ব পাৰোঁ যে সংখ্যা দুটা সমানুপাতত নহ'ব তলত দিছে যে খালী ঠাই পূৰ কৰা দিছে প্ৰশ্নত বৃত্তৰ কালি a ইকুৱেল পাই r স্কয়াৰ যদি a বাঢ়ে তেন্তে r যদি r কমে তেন্তে a অৰ্থাৎ মই ইয়াত তোমালোকক বুজাই দি আছো যে এটো ধৰিলো এটা বৃত্ত এটো বৃত্তৰ ব্যাসাৰ্ধ r আৰু এইখিনি হৈছে বৃত্তৰ কালি যদি r বাঢ়ে ব্যাসাৰ্ধ বাঢ়িলে বৃত্তটো কালিও বাঢ়িব যদি a কমে তেন্তে তাৰ r অৰ্থাৎ ৰেডিয়াস তাৰ ব্যাসাৰ্ধ কমিব তেন্তে কি হ'ব ইয়াত আমি ক'ব পাৰো যদি a বাঢ়ে তেন্তে r বাঢ়িব যদি r কমে তেন্তে a কমিব তোমালোকে নিশ্চয় বুজি পাইছা এইখিনিলৈকে এই 3 নম্বৰ কোৱেশ্চনটো আমি চাও যে এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব d সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণত তো আমাক এখন তলত তালিকা এখন দিয়া হৈছে তো মই তাৰ পৰা বুজাই দি আছো তোমালোকক এটো চোৱা ইয়াত আমি ফাৰ্ষ্টত চাব লাগিব যে খালি আছে 6 into 1 6 6 4 যা 24 6 4 গুণ 24 অৰ্থাৎ এতিয়া তোমালোকৰ প্ৰশ্ন হ'ব চাগে ইয়াতে 24 কেনেকৈ হ'ল ফাৰ্ষ্ট এটো চোৱা 2 গুণ 2 2 ৰ লগত আমি 2 পূৰণ কৰিলে 4 আকৌ 2 4 গুণ 8 হ'ল 8 আকৌ 2 8 গুণ 16 বুজি পাইছা না তোমালোকে অৰ্থাৎ ইয়াত কিমান ভাবে 4 4 কে গৈছে তো আমি ইয়াত যেহেতু 5 গুণ 5 4 গুণ 20 6 গুণ 6 6 4 গুণ 24 ঠিক ইয়াতে 7 হ'ব 7 গুণ 7 7 4 গুণ 28 ইয়াতে 8 হ'ব 8 গুণে 8 8 4 গুণ 32 ইয়াতে কি 9 হ'ব 9 গুণে 9 9 8 গুণ 36 4 9 গুণ 36 হ'ল আৰু সেই তলখিনি চোৱা এতিয়া আকৌ ইয়াত দিছে খালী ঠাই পূৰ কৰা t আৰু d এ ডেশ ভাৱে বিচৰণ কৰে অৰ্থাৎ যেহেতু কৈ আমি ইয়াৰ লগত এটো পূৰণ কৰাৰ ফলতো আকৌ ইয়াৰ লগত 6 4 গুণ 24 যেহেতু আমি সমান সমান গৈছে তো মানে t আৰু d টো সমান দূৰত্বত তে আমি কি কৰো t আৰু d এ এই তালিকাখনক প্ৰত্যক্ষভাৱে বিচৰণ কৰে প্ৰত্যক্ষভাৱে হ'ল আৰু ইয়াতে দিছে যে যদি t 6 হলে d কিমান হ'ব t = 6 then d 6 4 গুণ 24 24 যদি d = 28 হয় তেনে t = কিমান হ'ব 7 মই কৈ দি আছো d = 28 ইয়াৰ ওপৰত কি আছে 7 ইয়াত দিছে যে d = 36 হলে t কিমান হ'ব অৰ্থাৎ দূৰত্ব যদি 37 হয় তেনে সময় কিমান লাগিব যেহেতু আমি গম পাইছো যে দূৰত্ব আৰু সময় দুটা সমান সমান আছে
তো আমি ইয়াত d ইজুকেল 36 ইয়াত d ইজুকেল 36 ইয়াৰ দূৰত্ব 36 আছে তেন্তে সময় হ'ব 9 অৰ্থাৎ 9 মিনিট বা 9 ঘণ্টা যিহেতু কয় 9 এগুণ 9 4 9 গুণ 36 তোমালোকে নিশ্চয় বুজি পাইছা ইয়ালৈকে